নিজে প্ৰাৰ্থী নাছিলোঁ মোক ধুবুৰীৰ পৰা শদিয়ালৈকে বিভিন্ন জিলা আৰু বিভিন্ন শাখাসমূহে মোক আগবঢ়াই দিছিল তেওঁলোকৰ মৰম আশীৰ্বাদ মোৰ লগত আছিল আৰু সেই মৰম আশীৰ্বাদৰ কাৰণেই এতিয়ালৈকে যিখিনি ভাল খবৰ আহিছে সেই ভাল খবৰখিনি আচলতে জিলা আৰু শাখাসমূহে দিছে গতিকে মই অসমৰ সমূহ শুভাকাংক্ষী জিলা আৰু শাখাক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আমাৰ আচলতে প্ৰায় 750 ভোট গণনা হ'ব এতিয়াও অৱশ্যে আৰু 70-80 ভোট গণনা হ'বলৈ বাকী আছে কিন্তু এটা নিৰ্ণায়ক স্থান ইতিমধ্যে অতিক্ৰম কৰিছোঁ বুলি আমাৰ শুভাকাংক্ষীসকলে কৈছে গতিকে ভাবিছোঁ যে ফলাফল যেতিয়া ঘোষণা হ'ব সেই ফলাফল আমাৰ ফালে নিশ্চয় ঘোষণা হ'ব 380টা ভোট পাইছে আপুনি এতিয়ালৈকে 380 পাৰ হৈছে 380টা ভোট পাৰ হৈছে 735টা মান ভোট গণনা হ'ব এগৰাকী প্ৰাৰ্থীয়ে 100তকৈ অধিক ভোট পাইছে গতিকে আনগৰাকীয়ে 200 কিমান আছিল আচলতে ৰাইজৰ আস্থা আমি অটুট ৰাখিব লাগিব অসম সাহিত্য সভাৰ বৰ্তমান সময়ত আমাৰ আটাইতকৈ ডাঙৰ যিটো কৰণীয় কাম যে সেইটো হ'ল এই নিৰ্বাচনৰ সময়ত যিটো এটা পৰিৱেশ সূচনা হ'ল অসম সাহিত্য সভাৰ প্ৰতি ৰাইজৰ আস্থা বহুতৰে নোহোৱা হৈ গৈছে আমি সেই আস্থা ঘূৰাই আনিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব মই যদিও উপসভাপতি মোৰ ক্ষমতা যথেষ্ট সীমিত হ'ব কিন্তু মই সেই ক্ষমতাৰেই ৰাইজৰ মৰম ৰাইজৰ আস্থা জাতীয় অনুষ্ঠানটোৰ প্ৰতি ঘূৰাই আনিবৰ কাৰণে যত্ন কৰিম অসম সাহিত্য সভা আচলতে অসমৰ ৰাইজৰ হিয়াৰ আমঠু আমাৰ অসমীয়া জাতিটোৰ যদি পৰিচয় দিবলৈ কিবা আছে প্ৰথম অনুষ্ঠান অসম সাহিত্য সভা গতিকে অসম সাহিত্য সভাৰ মজিয়ালৈ আমি সকলোকে ঘূৰাই অনাৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব নতুন পুৰণি সকলোৰে কাৰণে আমি দুৱাৰ খিৰিকী খোলা ৰাখি কি ধৰণে আমি অসম সাহিত্য সভাক এটা বৌদ্ধিক জাতীয় অনুষ্ঠানলৈ আমি ৰূপান্তৰিত কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম আমাৰ বহু আধৰুৱা কাম বাকী আছে যে আমি ভাষা গৌৰৱ আঁচনি 2018-20 বৰ্ষত আচলতে আমাৰ কাৰ্যকালতে ভাষা গৌৰৱ আঁচনিক অসম চৰকাৰে অনুমোদন দিছিল আৰু এই যি 10 কোটি টকা অসম সাহিত্য সভালৈ আহিছিল আচলতে আমাৰ কাৰ্যকালৰে সেয়া ফচল কিন্তু আমি এতিয়ালৈকে দেখিছোঁ যে আমাৰ গ্ৰন্থ আদি এতিয়ালৈকে প্ৰকাশ হোৱা নাই কিন্তু আমি যত্ন কৰিম এই ভাষা গৌৰৱ আঁচনিটোক ভাষাৰ বিকাশৰ কাৰণে জাতিৰ গৌৰৱ বৃদ্ধি কৰিবৰ কাৰণে আমি কাম কৰিম আৰু অসম সাহিত্য সভাক আমি ৰাইজৰ অধিক কাষ চপাই নিবলৈ আমি যত্ন কৰিম আৰু বিশেষকৈ আমাৰ যিটো নিৰ্বাচনৰ পেনেলক লৈ যিটো এটা হুলস্থুলৰ সৃষ্টি হৈছে বিতৰ্কৰ সৃষ্টি হৈছে আমি নিশ্চয় সংবিধান সংশোধনীৰ প্ৰয়োজন আমাৰ আহি পৰিব যেতিয়া সময় হ'ব নিঃসন্দেহে আমি সংবিধান সংশোধনীৰ কাৰণে আমি প্ৰস্তাৱ আগবঢ়াম আচলতে সভাপতি পদটোৰ নিৰ্বাচনৰ কাৰণে বৌদ্ধিক সমাজৰ মতামত লৈ আমি আগবাঢ়িম যাতে এই এনেধৰণৰ পেনেলৰ জৰিয়তে এটা বিতৰ্কৰ সূচনা নহয় তাৰ কাৰণে আমি যত্ন কৰিম আৰু আমি সাংবাদিক বন্ধুসকলক সেইখিনি সময়ত আমি বিচাৰিম মই পুনৰবাৰ অসমৰ বিভিন্ন জিলাসমূহক বিভিন্ন শাখাসমূহক তেওঁলোকে দিয়া মৰম আৰু শুভাশীষৰ কাৰণে তেওঁলোকৰ আস্থাৰ কাৰণে মই কৃতজ্ঞতা জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ